এয়া পাৰ্চেল আনবক্সিং কৰিব লৈছোঁ দেই। এইটোতো পাৰ্চেল মানে আপোনালোকে দেখি বক্সটো দেখি তো গম পাইছে কি আহিছে। এয়া বেটাৰ বস্তুৱে পেম্পাৰ্ছ আহিছে, ডাইপাৰ তাৰ দেখিছেনে। এইটো মই কিমানটা যে খুলিব লাগে গোটেই সপ্তাহটোত ঠিক নাই। আৰু আগতে আহিছিলে মোৰ পাৰ্চেল ইমানে আহে, আজিকালি মোৰ পাৰ্চেল নাহাই হৈ থাকিলে মানে বহুত কম আহে। এতিয়া অকল বেটাৰ বস্তুৱে অৰ্ডাৰ দি থাকোঁতে মোৰ যায়। বেটাৰ বস্তু অৰ্ডাৰ দিওঁতে মোৰ নিজৰখিনি পাহৰিয়ে যাওঁ, কি দিব আছিলে কি দিব নাই, শেষ হোৱাৰ পিছতহে মনত পৰে। এই পেম্পাৰ্ছৰ ডাইপাৰটো কিন্তু বহুতে ভাল হয়। মই আপোনালোকক আগতেও দেখাইছিলোঁ। যদি আপোনালোকৰ বেবী মানে যাৰ বেবী আছে আৰু তেওঁলোকক কৈছোঁ, ৰেচেছ যদি হয় নহয় আপোনালোকে এবাৰ এইটো ট্ৰাই কৰি চাবচোন। আমি তাক মানে সৰুৰ পৰা দি আছোঁ, একো ৰেচেছ তেনেকৈ হোৱা নাই, একো প্ৰব্লেম পোৱা নাই, বহুতে ভাল হয়। যদি আপোনালোকে তেনেকুৱা প্ৰব্লেম পাইছে তেনেহ'লে এইটো এবাৰ ট্ৰাই কৰি চাবচোন, বহুতে ভাল হয়। এয়া চাই লওক, এমেজনতো পাই যাব আৰু ফ্লিপকাৰ্টত আছে নাই নাজানো, মই এমেজনৰ পৰাই অৰ্ডাৰ কৰোঁ। আৰু ডাইপাৰ বেছি দেৰি পিন্ধাই থ'লেও ৰেচেছ হয়, সেইটো কাৰণ এটা আছে, সেইকাৰণে সোনকালে